প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 4 আসাম পুলিচ তথা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ 35টা জিকে এমসিকিউ প্ৰশ্নোত্তৰলৈ আজিৰ খণ্ডটি হৈছে 91। আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে হুইচ অফ দ্য ফলোইং ল্যাঙ্গুৱেজেছ গিভেন বিলো ইজ ওৱান অফ দি অফিচিয়েল ল্যাঙ্গুৱেজ অফ ইউনাইটেড নেশ্যনছ। তলত দিয়া ভাষাসমূহৰ ভিতৰত কোনটো ভাষা ৰাষ্ট্ৰসংঘৰ চৰকাৰী ভাষাৰ ভিতৰত অন্যতম? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰবী। বন্ধুসকল, আৰবী ভাষা হৈছে ৰাষ্ট্ৰসংঘৰ চৰকাৰী ভাষাৰ ভিতৰত অন্যতম এটি ভাষা। নেক্সট কুৱেশ্যন, উমানন্দ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভস্মাচল পাহাৰ। বন্ধুসকল, উমানন্দ মন্দিৰ অসমৰ ভস্মাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, হাউ মেনি ষ্টাৰ্ছ ডাজ দ্য ফ্লেগ অফ চাইনা হেভ? চীনৰ পতাকাত কেইটা তৰা আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 5। বন্ধুসকল, চীনৰ পতাকাত 5টা তৰা আছে। নেক্সট কুৱেশ্যন, অসমৰ ক'ত কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যোৰহাট। বন্ধুসকল, অসমৰ যোৰহাটত কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ এন ইষ্ট ফলোইং ৰিভাৰ ইন ইণ্ডিয়া? তলৰ কোনখন ভাৰতৰ পূব দিশে প্ৰবাহিত নদী? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গোদাবৰী। বন্ধুসকল, গোদাবৰী নৈখন ভাৰতৰ পূব দিশে প্ৰবাহিত এখন নৈ। নেক্সট কুৱেশ্যন, দিবাং ভেলী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ। বন্ধুসকল, দিবাং ভেলী অভয়াৰণ্যখন অৰুণাচল প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন, অজন ইজ এ মলিকিউল ফৰ্মড বাই? অজন অণু কেইটা অক্সিজেন পৰমাণুৰ সৈতে গঠিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অক্সিজেনৰ 3টা পৰমাণু। বন্ধুসকল, অজন অণু অক্সিজেনৰ 3টা পৰমাণুৰ সৈতে গঠিত। নেক্সট কুৱেশ্যন, ভাৰতৰ লোকনায়ক বুলি কাক আখ্যা দিয়া হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জয়প্ৰকাশ নাৰায়ণ। বন্ধুসকল, জয়প্ৰকাশ নাৰায়ণক ভাৰতৰ লোকনায়ক বুলি আখ্যা দিয়া হয়। নেক্সট কুৱেশ্যন, দ্য মোষ্ট আৰবানাইজড কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড ইজ? পৃথিৱীৰ আটাইতকৈ নগৰীয়া দেশখন হ'ল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ছিংগাপুৰ। বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ নগৰীয়া দেশখন হৈছে ছিংগাপুৰ। নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি হেজ বিকাম দ্য 32nd মেম্বাৰ অফ নাটো? কোনখন দেশ নাটোৰ 32তম সদস্য হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ছুইডেন। বন্ধুসকল, ছুইডেন দেশখন নাটোৰ 32তম সদস্য। নেক্সট কুৱেশ্যন, সৈয়দ মুস্তাক আলী ট্ৰফি ইজ এছ'চিয়েট উইথ অফ দ্য ফলোইং স্পৰ্টছ? সৈয়দ মুস্তাক আলী ট্ৰফি তলৰ কোনটো খেলৰ সৈতে জড়িত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ক্ৰিকেট। বন্ধুসকল, সৈয়দ মুস্তাক আলী ট্ৰফি ক্ৰিকেট খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, খাদ্য পেকেজিং উদ্যোগত তলৰ কোনটো গেছ ব্যৱহাৰ কৰা হয় যাতে চিপছৰ অক্সিডাইজড নহয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নাইট্ৰজেন। বন্ধুসকল, খাদ্য পেকেজিং উদ্যোগত নাইট্ৰজেন গেছৰ ব্যৱহাৰ কৰা হয় যাতে চিপছৰ অক্সিডাইজ নহয়। নেক্সট কুৱেশ্যন, হুইচ অৰ্গেনাইজেশ্যন গিভছ দ্য কলিংগ প্ৰাইজ? কলিংগ বঁটা কোনটো সন্থাই প্ৰদান কৰে?
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইউনেস্কো। বন্ধুসকল ইউনেস্কোই কলিংগ বঁটা প্ৰদান কৰে। নেক্সট কুৱেশ্যন পাহাল স্কিম ইজ ৰিলেটেড টু পাহাল আঁচনি কিহৰ সৈতে জড়িত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডাইৰেক্ট ট্ৰেন্সফাৰ অফ LPG ছাবচিডি। বন্ধুসকল পাহাল আঁচনি ডাইৰেক্ট ট্ৰেন্সফাৰ অফ LPG ছাবচিডিৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য থিম অফ ৱৰ্ল্ড হেল্থ ডে 2024? 2024 চনৰ বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তু কি আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাই হেল্থ মাই ৰাইট। বন্ধুসকল 2024 চনৰ বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তু আছিল মাই হেল্থ মাই ৰাইট। নেক্সট কুৱেশ্যন আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট ৱাজ পাছড। অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ আইন গৃহীত হৈছিল। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1886। বন্ধুসকল অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ আইন 1886 চনত গৃহীত হৈছিল। নেক্সট কুৱেশ্যন হু ৰট দ্য ফেমাছ নভেল আশীৰ্বাদৰ ৰং? আশীৰ্বাদৰ ৰং নামৰ বিখ্যাত উপন্যাসখন কোনে ৰচনা কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰুণ শৰ্মা। বন্ধুসকল আশীৰ্বাদৰ ৰং নামৰ বিখ্যাত উপন্যাসখনৰ লেখক হৈছে অৰুণ শৰ্মা। নেক্সট কুৱেশ্যন হুৱেন ৱাজ এছামিজ লিটাৰেৰী ছ'চাইটি ষ্টেব্লিছড? অসমীয়া সাহিত্য সমাজ কেতিয়া স্থাপিত কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1872। বন্ধুসকল 1872 চনত অসমীয়া সাহিত্য সমাজ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন দ্য বেচিছ অফ ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ ইন মডাৰ্ণ পেৰিয়ডিক টেবল ইজ? আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলৰ শ্ৰেণী বিভাজনৰ ভিত্তি হ'ল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পাৰমাণৱিক সংখ্যা। বন্ধুসকল আধুনিক পৰ্যায়বৃত্ত তালিকাৰ মৌলৰ শ্ৰেণী বিভাজনৰ ভিত্তি হৈছে পাৰমাণৱিক সংখ্যা। নেক্সট কুৱেশ্যন এগমাৰ্ক ইজ ইউজড ফৰ? এগমাৰ্ক কিহৰ বাবে ব্যৱহাৰ কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কৃষিজাত সামগ্ৰী। বন্ধুসকল এগমাৰ্ক কৃষিজাত সামগ্ৰীৰ বাবে ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন বাদুংডুপ্পা ইজ এ ইনষ্ট্ৰুমেণ্ট ইউজড বাই হুইচ কমিউনিটি? বাদুংডুপ্পা বাদ্যযন্ত্ৰ কোন সম্প্ৰদায়ে ব্যৱহাৰ কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰাভা কমিউনিটি। বন্ধুসকল বাদুংডুপ্পা বাদ্যযন্ত্ৰটো ৰাভা সম্প্ৰদায়ে ব্যৱহাৰ কৰে। নেক্সট কুৱেশ্যন হু ফৰ্মড দ্য জ্ঞান প্ৰদায়িনী সভা? জ্ঞান প্ৰদায়িনী সভা কোনে গঠন কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আনন্দৰাম ঢেকিয়াল ফুকন। বন্ধুসকল আনন্দৰাম ঢেকিয়াল ফুকনে জ্ঞান প্ৰদায়িনী সভা গঠন কৰিছিল। নেক্সট কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন টু উইন এন ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেল ইন স্পৰ্টছ? আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ কোন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অংকুচিতা বৰা। বন্ধুসকল আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ হৈছে অংকুচিতা বৰা। নেক্সট কুৱেশ্যন হুইচ ইনষ্টিটিউশ্যন লাঞ্চড দ্য সুস্বাগতম অনলাইন ছিষ্টেম? সুস্বাগতম অনলাইন পদ্ধতি কোন প্ৰতিষ্ঠানে আৰম্ভ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। বন্ধুসকল ভাৰতৰ উচ্চতম ন্যায়ালয়ে সুস্বাগতম অনলাইন পদ্ধতিটো আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন হুৱেন ইজ নেশ্যনেল স্পেচ ডে চেলিব্ৰেটেড? ৰাষ্ট্ৰীয় মহাকাশ দিৱস কেতিয়া উদযাপন কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 23 আগষ্ট। বন্ধুসকল 23 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ছুপাৰ কম্পিউটাৰ ইনষ্টলড এট IIT গুৱাহাটী? IIT গুৱাহাটীত স্থাপন কৰা ছুপাৰ কম্পিউটাৰটোৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ
পৰম ঈশান বন্ধুসকল IIT গুৱাহাটীত স্থাপন কৰা সুপাৰ কম্পিউটাৰটোৰ নাম হৈছে পৰম ঈশান নেক্সট কোৱেশ্চন where is the headquarter of FIFA ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি জুৰিচ ছুইজাৰলেণ্ড বন্ধুসকল ফিফাৰ মুখ্য কাৰ্যালয় জুৰিচ ছুইজাৰলেণ্ডত অৱস্থিত নেক্সট কোৱেশ্চন in which year was the Assam State Museum established অসম ৰাজ্যিক সংগ্ৰহালয় কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 1940 বন্ধুসকল 1940 চনত অসম ৰাজ্যিক সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চন who composed the FIFA anthem ফিফাৰ মূল গীতটো কোনে ৰচনা কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ফ্ৰান্স লেম্বাৰ্ট বন্ধুসকল ফ্ৰান্স লেম্বাৰ্টে ফিফাৰ মূল গীতটো ৰচনা কৰিছিল নেক্সট কোৱেশ্চন which treaty marks the end of Mir Jumla's occupation of the Ahom capital গড়গাঁও কি চুক্তিয়ে গড়গাঁৱত মিৰ জুমলাৰ আহোম ৰাজধানীৰ অধিকাৰৰ অন্ত কৰে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ট্ৰিটি অফ ঘিলাজাৰী বন্ধুসকল ঘিলাজাৰী চুক্তিয়ে গড়গাঁৱত মিৰ জুমলাৰ শাসনৰ অন্ত কৰে নেক্সট কোৱেশ্চন who wrote the famous বাংলা বুক অগ্নিবীণা নামৰ বিখ্যাত বাংলা কিতাপখন কোনে লিখিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কাজী নজৰুল ইছলাম বন্ধুসকল অগ্নিবীণা নামৰ বিখ্যাত বাংলা গ্ৰন্থখন কাজী নজৰুল ইছলামে ৰচনা কৰিছিল নেক্সট কোৱেশ্চন শংকৰদেৱে তেওঁৰ আধ্যাত্মিক উত্তৰাধিকাৰী মাধৱদেৱক প্ৰথমবাৰৰ বাবে ক'ত লগ পাইছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ধুৱাহাট বন্ধুসকল শংকৰদেৱে তেওঁৰ আধ্যাত্মিক উত্তৰাধিকাৰী মাধৱদেৱক প্ৰথম ধুৱাহাটত লগ পাইছিল নেক্সট কোৱেশ্চন দ্য এছিয়াটিক লায়ন ইজ দ্য ষ্টেট এনিমেল অফ হুইচ ষ্টেট এছিয়াটিক লায়ন কোন ৰাজ্যৰ ৰাজ্যিক জন্তু প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি গুজৰাট বন্ধুসকল এছিয়াটিক লায়ন ভাৰতৰ গুজৰাট ৰাজ্যৰ ৰাজ্যিক জন্তু নেক্সট কোৱেশ্চন হিউৱেন চাং ভিজিটেড আছাম ইন হুইচ ইয়াৰ হিউৱেন চাঙে কোন বছৰত অসম ভ্ৰমণ কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন চি 642 খ্ৰীষ্টাব্দত বন্ধুসকল 642 খ্ৰীষ্টাব্দত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল নেক্সট কোৱেশ্চন ইন্দিৰা গান্ধী নেশ্যনেল ফৰেষ্ট একাডেমী ইজ লোকেটেড ইন হুইচ প্লেচ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বন একাডেমী কোন ঠাইত অৱস্থিত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ডেৰাডুন বন্ধুসকল ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বন একাডেমী ডেৰাডুনত অৱস্থিত বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ